কি বনাইছে? হাঁহৰ মাংস। এয়া মাছ পিটিকা আৰু এয়া কি আছে বেঙেনা। তো গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এটা পুৰণা ভিডিঅ' আপোনালোকে আগবঢ়াই লৈ আহিছোঁ আৰু আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱা বেলিটো ওলোৱাৰ লগে লগে। আৰু বাইকত 3জন উঠি মানুহ গৈছোঁ আমি লগৰ 3জনে। এটা পুৰণা ভিডিঅ' দেৰিকৈ দিছোঁ, বেয়া নাপাব কোনেও। আমি 3জনে ৰাতিপুৱাই ক'ত গৈ আছোঁ শুই উঠি আপোনালোকক দেখুৱাই আছোঁ। অকণমান সময় ৰৈ দিয়ক, দেখিলৈ পাব এতিয়া ক'লৈ গৈ আছোঁ। এই আহি পাই গ'লোঁ আমি ওচৰৰে মহেশৰ ঘৰৰ ওচৰলৈ। আমি এতিয়া হাঁহ কাটাত ব্যস্ত হৈ আছোঁ, দেখিবলৈ পাইছোঁ। মহেশঘৰত হাঁহ কাটি আছোঁ আমি, চাহ খাওঁ দিছে যে 3টা হাঁহ কাটি আছোঁ। ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ নতুন বছৰৰ প্ৰথমটো পিকনিক খাবলৈ আহিছোঁ। আৰু কোনে ক'ত কি কৰি আছে দেখুৱাই আছোঁ। কি কৰি আছে? চব্জি কাটি আছে এই বাইদেউহঁতে। আৰু চবফালৰ লোকেশ্যন দেখাই দিছোঁ এবাৰ। এফালে স্পীকাৰ বন্ধ কৰি থৈছে, মই মোবাইলটো ভিডিঅ' কৰি আছোঁ কাৰণে। আৰু এয়া চাওক, আৰু এইফালে মাংস চেলফি লৈ আছে, মাংস পুৰি আছে লগতে। এইফালে মাংস বইল হৈ আছে, গাহৰি মাংস বনোৱা মেলা আৰম্ভ হোৱাই নাই, হ'ব আৰু এতিয়া। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰা নাই যদি পুনৰ ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কেনেকুৱা পালে জনাব। মিউজিক বজাওঁ এতিয়া। আৰু এতিয়া পৰিৱেশটো আৰু অকণমান ভালকৈ দেখুৱাই দিওঁ আপোনালোকক। এয়া মহেশ আৰু মাছ পুৰিবলৈ লৈ আছে। মাছৰ লগতে আমাৰ লগত আছে গাহৰি মাংস, হাঁহ আৰু মুৰ্গী নাই অনা বাৰু, ব্ৰইলাৰ চইলাৰ অনা নাই একো। আৰু এয়া পৰিৱেশটো দেখুৱাই দিছোঁ। এইফালে ডাইনিং টেবুল ৰেডি হৈছে আৰু বহুত মানুহ আহি আছে। গাড়ী পাৰ্কিং দেখিছে কিমান আছে, পাৰ্টি বহুত আছে। আমি লখিমপুৰ চইললৈ আহিছোঁ, যোৱা বছৰো আহিছিলোঁ ইয়াতে, আকৌ আজি ওচৰতে বুলি ইয়াতে আহিলোঁ আৰু বেছি দূৰণি নগ'লোঁ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, আহি পোৱা অকণমান দেৰি হ'ল। আৰু এইফালে দোকান কেইখনমানো আছে কাষতে, সকলো প্ৰয়োজনীয় বস্তু ইয়াতে পোৱা যায়। আৰু মাছ পুৰি আছে মহেশে, আকৌ এবাৰ কৈ দিছোঁ, সকলোকে এবাৰ দেখুৱাই দিছোঁ। এইফালে ভাজি বনি আছে, এটা ভেজ ভাজি এটা বনি আছে, এইফালে বনাই আছে। আৰু এইফালে মাংসটো পুৰি হ'ল আৰু সকলোকে অলপ অলপ দি দিছে খাবলৈ। আৰু এইফালে হাঁহৰ মাংসখিনি বনাবলৈ ৰেডি কৰি আছে। মাছটো নহয় পুৰি, অকণমান চিনেমেটিক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মাজতে মাছটো আনিবলৈ গ'ল, মাছটো লৈ অহা নাছিলোঁ বাৰু। আৰু এইফালে বাইদেৱে পানী ফিল্টাৰ মানে ফিল্টাৰ নহয় আৰু পানী লৈ আহিছোঁ। আৰু এইফালে সকলো ব্যস্ত আছে, নাচি বান্ধনীয়ে ৰান্ধনি আছে। আৰু এইফালে পইচাৰ হিচাপ কিবা চলি আছে। আৰু ইয়াত চালাড, হাঁহৰ মাংসখিনিৰ কাৰণে যোগাৰ কৰি আছে। এইফালে গাড়ীখনৰ পৰা অকণমান চিনেমেটিক শ্বট এটা ল'লোঁ আৰু ভাইটিটো চিনি পাইছে চাগে। এতিয়া অলপ ফূৰ্তি কৰিব লাগিব সকলোৱে, পাৰ্টিৰ মাজতে নাচিবতো লাগিব। আৰু এজন দাদা খুব ধুনীয়া নাচিছিলে, ভাল লাগিছিলে মুহূৰ্তটো চাই। কেনে লাগিছে জনাব, নাচটো খুব সুন্দৰ নাচিছে। পাৰ্টি বুলি ক'লে আৰু ডান্সটো থাকিবই লাগিব ন, সকলোৱে নাছিলে অলপ সময়। হাঁহ মাংস বনি আছে, এইফালে কাৰিকৰ কি বনাই আছে? হাঁহৰ মাংস। কি বনাই আছে? বেঙেনা ফ্ৰাই। এইফালে কি চলি আছে? আৰু মোৰ পাৰ্টিৰ মাজতে আহিলে কেইজনমান বাহিৰৰ পৰা নাচিবলৈ, আৰু গান সুন্দৰকৈ নাচিলে। ভাত খাব লৈছোঁ আৰু এয়া ধুনীয়াকৈ চালাড ভাজি দিছে, পাপৰ দিছে বাইদেউহঁতে। অ' বাইদেউ খবৰ ভালনে? ভাল বুলি ক'ব লাগে। আজি পাৰ্টি কৰিবলৈ আহিছে, কিহৰ আৰু এইবোৰ
আজি পাৰ্টি টাইমত এনেকা ভাত দিয়ে নেকি দেই তেৰিকা বেয়া কথা দেই এই ড্ৰাইভাৰ ক'ত গ'ল আছে এইফালে মাছ পিটিকা দি আছে এই দাদাজনে এয়া মাছ পিটিকা আৰু এয়া কি আছে বেঙেনা বিলাহী পিটিকা আৰু এইফালে চালাড গাজৰ বিট বিলাহী আছে পিঁয়াজ এইফালে তিয়ঁহ এইফালে ৰঙালাও ভাজি এইফালে পাপৰ এইফালে বেঙেনা ফ্ৰাই এয়া ভাত আৰু বাইদেউ ভাত দি আছে আৰু সকলোৱে খাইছে এইফালে কুকুৰবোৰ আহিছে অলপ খেদি দিয়ক কুকুৰবোৰ খেদি দিয়ক কুকুৰ এইফালে খাই আছে চাহতে খাই আছে বাইদেউহঁতে আৰু আমি চবৰে লৈছোঁ একেলগে খাওক দেই আৰম্ভ কৰি দিম এই আমাৰ আচল বস্তুটো থাকি গৈছিলে হাঁহ মাংস গাহৰি মাংস পুৰি খাই আদায় হৈ গ'ল লাষ্ট লাগিছে এতিয়া হাঁহ মাংস ভাতৰ লগত খাব লৈছোঁ এই আমাৰ তপনদাই দি আছে চবকে যিসকলে চাই আছে সকলোকে বহুত বহুত ধন্যবাদ আৰু ফ'ল' কৰা নাই যদি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল লাইক কমেণ্ট কৰি